আমি কলেজসমূহত 6 আৰু 7 তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এজন ষ্টুডেণ্ট তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আছে খুবেই ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বা নিযুত বাবু আঁচনি কিন্তু ইতিমধ্যে অলৰেডি আৰম্ভ হৈ যাব। কেতিয়াৰ পৰা আপোনালোকৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্মখন বিতৰণ কৰা হ'ব, ফৰ্মখন কেনেকৈ ফিল কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, কোনসকলে লাভ কৰিব, কিমান টকা লাভ কৰিব, কেতিয়াৰ পৰা আপুনি টকা লাভ কৰিব, এই সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি হৈছে অসম চৰকাৰৰ এখন ষ্টুডেণ্টসকলৰ এখন আঁচনি। এই আঁচনিৰ অধীনত কিন্তু মুখ্যমন্ত্ৰী নিযুত মইনা আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি কিন্তু আছে। যিসকল ল'ৰাই এই আঁচনিৰ অধীনত লাভ কৰিব সেইটো হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, আৰু ছোৱালীসকলৰ কাৰণে এই আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। চ' এই নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ টকা কিন্তু আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব সেইটো এতিয়ালৈকে নিশ্চিত হোৱা নাই, কিন্তু কেতিয়াৰ পৰা আপোনালোকৰ ফৰ্মখন ফিল কৰিবলৈ দিয়া হ'ব বা কলেজত কেতিয়াৰ পৰা আপোনালোকৰ এই ফৰ্মখন দিয়া হ'ব সেইটো কিন্তু 6 আৰু 7 আগষ্টৰ পৰা কিন্তু আপোনালোকৰ এই যি এই ফৰ্মখন বিতৰণ কৰা হ'ব কলেজত। চ' প্ৰতিজন ষ্টুডেণ্টে কিন্তু আপোনালোকৰ এই কলেজত যাই কিনে আপোনালোকৰ এই ফৰ্মখন কালেক্ট কৰি ডকুমেণ্টছ কি লাগিব সেই সম্পূৰ্ণ ডকুমেণ্টছ লৈ আপুনি কিন্তু ফৰ্মখন ফিল কৰি জমা দিব লাগিব। যদি আপুনি অলপ ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই টকাটো লাভ নকৰে। চ' ইয়াতে দেখা পাইছে ইন্ট্ৰডাকশ্যনছ। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অলপ ইন্ট্ৰডাকশ্যন দিয়া গৈছে, এইখিনি আপোনালোকে চাই ল'ব। চ' বেনিফিটছ কোনসকলে এই কি বেনিফিটছ লাভ কৰিব, মান্থলি স্কলাৰশ্বিপ ইন প্ৰভাইড টু গাৰ্লছ ষ্টুডেণ্ট এজ ফ'ল'। চ' যিসকল মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ অধীনত পইচা লাভ কৰিব এইসকলে কিন্তু 10 মাহৰ পৰা 1,000 কৰি 1,000 কৰি টকা লাভ কৰিব। কেইমাহৰ বাবে? 10 মাহৰ বাবে। অৰ্থাৎ এই যি মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি অৰ্থাৎ গাৰ্লছ ষ্টুডেণ্ট নহয়, এইটো কিন্তু বয়জ ষ্টুডেণ্টৰ কাৰণে কিন্তু আপোনালোকে এই 1,000 কৰি টকা লাভ কৰিব, বা যিসকল ল'ৰা আছে তেওঁলোকৰ এই ল'ৰাৰ একাউণ্টত কিন্তু আপোনালোকে ষ্টুডেণ্টৰ একাউণ্টত কিন্তু প্ৰতিমাহে 1,000 কৰি টকা আপোনালোকে লাভ কৰিব। আৰু যিসকল ছোৱালী আছে সেই যিসকলে ক্লাছ 11ৰ পৰা ডিগ্ৰীলৈকে পঢ়ি আছে তেখেতসকলে কিন্তু 1,250 টকাকৈ প্ৰতিমাহে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। কেইমাহ? 10 মাহ লাভ কৰিব। আৰু যিসকল PGত পঢ়ি আছে অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে বা BEd কৰি আছে তেনে গাৰ্লছ ষ্টুডেণ্টৰ বাবে কিন্তু 2,500 টকা প্ৰতিমাহে আপোনালোকৰ বেংক একাউণ্টত দিয়া হ'ব। ইয়াতে কিন্তু এই যি এলিজিবিলিটি ক্ৰাইটেৰিয়া কিন্তু কোৱা হৈছে, আৰু 10 মাহৰ বাবে দিয়া হ'ব, অৰ্থাৎ 25,000 কৈ টকা আপোনালোকৰ কিন্তু বেংক একাউণ্টত দিয়া হ'ব। আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ক্লাছ 11 ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেশ্যন কোৰ্ছ এণ্ড ফাৰ্ষ্ট ইয়াৰ পষ্ট গ্ৰেজুৱেশ্যন কোৰ্ছ যিসকলে পঢ়ি আছে তেওঁলোককহে এই টকাটো দিয়া হ'ব। গাৰ্লছ ষ্টুডেণ্ট হু আৰ ষ্টাইং ইন গভৰ্ণমেণ্ট এণ্ড ভেঞ্চাৰ স্কুল কলেজ ইউনিভাৰ্চিটিজ। চ' এইখিনি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল। কোনসকলে লাভ নকৰে? ডটাৰ অফ MLA MP মিনিষ্টাৰ সেইসকলে লাভ নকৰে। গাৰ্লছ ষ্টুডেণ্ট হু আৰ মেৰিড যিসকলে বিবাহিত তেওঁলোকে কিন্তু এই স্কিমটোৰ অধীনত এলিজিবল নহয়, ইনএলিজিবল হয়। তাৰপিছত যিসকলে প্ৰাইভেট স্কুলত পঢ়ি আছে তেওঁলোকে কিন্তু এই হেৰিৰ কাৰণে এলিজিবল নহয়। যিসকলে বাণীকান্ত কাকতি এৱাৰ্ড পাইছে, স্কুটি পাইছে সেইসকলে কিন্তু এই আঁচনিৰ কাৰণে এলিজিবল নহয়। গাৰ্লছ ষ্টুডেণ্ট হু প্ৰাইভেট কলেজ আৰু ইউনিভাৰ্চিটি যিসকলে প্ৰাইভেট কলেজ আৰু ইউনিভাৰ্চিটিত পঢ়ি আছে তেখেতসকলে এই আঁচনিৰ কাৰণে এলিজিবল নহয়। তাৰপিছত কোৱা হৈছে ইন ছাৰ্ভিচ BEd ফ'ৰ্চিং ইন গাৰ্ল ষ্টুডেণ্ট তেওঁলোকে কিন্তু আপোনালোকৰ এই ষ্টুডেণ্ট হেৰিখন লাভ নকৰে। এতিয়া কথা হ'ল আপোনালোকৰ ডকুমেণ্টছ কি লাগিব এই স্কলাৰশ্বিপখন বা লাভ কৰোঁতে, বা এই যি স্কিমটো লাভ কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ কি লাগিব। ইয়াতে দেখা পাইছে 10 ক্লাছ মাৰ্কশ্বিট আৰু পাছিং চাৰ্টিফিকেট লাগিব। তাৰপিছত 12ৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত গ্ৰেজুৱেশ্যন ডিগ্ৰী মাৰ্কশ্বিট আৰু পাছিং চাৰ্টিফিকেট লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। বেংক একাউণ্ট এখন লাগিব, অন বেংক একাউণ্ট, নিজৰ বেংক একাউণ্ট লাগিব। আপোনালোকৰ যদি বেংক একাউণ্ট খোলা নাই এতিয়ালৈকে আপোনালোকৰ কিন্তু অতি সোনকালে বেংক একাউণ্ট খুলি লওক। তাৰপিছত আধাৰ কাৰ্ড অফ গাৰ্লছ ষ্টুডেণ্ট, আপোনালোকৰ আধাৰ কাৰ্ড কিন্তু লাগিব। নিযুত বাবু আৰু নিযুত মইনা দুয়োটা আঁচনিৰ ক্ষেত্ৰত ল'ৰা এবং ছোৱালী দুয়োটাৰ ক্ষেত্ৰতে কিন্তু আপোনালোকৰ এই আধাৰ কাৰ্ডখন লাগিব, আৰু নিজৰ এখন মোবাইল নম্বৰ লাগিব। এইখিনি হৈছে আপোনালোকৰ ডকুমেণ্টছ। চ' প্ৰচেছটো এনেকৈ দিয়া আছে, প্ৰচেছটো হৈ যাব। চ' মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ইতিমধ্যে ঘোষণা কৰিছে যে আপোনালোকৰ যিখন নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিৰ ফৰ্মখন ইতিমধ্যে কিন্তু আপোনালোকৰ 6 আৰু 7 আগষ্ট তাৰিখে আপোনালোকক বেংক একাউণ্টত প্ৰভাইড কৰিব। আৰু এইখন হৈছে সেই ফৰ্মখন যিখন ফৰ্মৰ আপোনালোকে ফিল কৰি জমা দিব লাগিব। এই ফৰ্মখন ফিল কৰি যেতিয়া জমা দিব তেতিয়াহে আপোনালোকে হেৰিখন লাভ কৰিব। চ' এই ফৰ্মখন মই ফিল কৰি দেখুৱাই দিম নেক্সট ভিডিঅ'ত, যদি আপোনালোকে বিচাৰে নেক্সট ভিডিঅ'ত মই এই ফৰ্মখন ফিল কৰি দেখুৱাই দিম। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।